এয়া চাই আছে খাটাং খবৰ। আজি চিলাপথাৰ ধেমাজি জিলাৰ কৃষক সবলীকৰণ মঞ্চৰ এটি সজাতি দল লগতে গোটসমূহৰ সভানেত্ৰী সম্পাদিকা আৰু কেইবাটাও গোটৰ সভাপতি সম্পাদককে মুখ্য কৰি আজি কৃষি বিষয়া গাঁও সভাৰ মুৰব্বীজনক লগ কৰিবলৈ যায়। এয়া চাই আছে খাটাং খবৰ। বিশেষকৈ আমাৰ কৃষক সবলীকৰণ মঞ্চৰ তৰফৰ পৰা আমি আমাৰ গাঁও সভাৰ শ্ৰীযুত তীৰ্থ হাজৰিকা দেৱক আমি এখনি গামোচাৰে আদৰণি জনাইছোঁ, যাতে কৃষিৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাব পাৰোঁ আৰু বিশেষকৈ গাঁৱৰ গোটবিলাকক আমি চিনাকি কৰি দি যাতে তেওঁলোকলৈ যিখিনি চৰকাৰে সাহাৰ্য আগবঢ়ায় বীজৰ কাৰণে অন্যান্য সুবিধা যাতে তেখেতলোকে সেই গাঁৱৰ প্ৰকৃত দুখীয়া মানুহসকলে যিসকল গোটে যে কাম কৰিব পাৰে তেওঁলোকক যাতে সুবিধা প্ৰদান কৰিব পাৰে। লগতে আজি চিনাকি পৰিচয় হ'বৰ কাৰণে তেখেতলোকৰ ঘৰত আহি পালোহি। আশা কৰিছোঁ আমাৰ সমাজখন যাতে খেতিময় হয় আৰু যাতে চৰকাৰক আমি সহায় কৰিব পাৰোঁ, আমি গাঁও সভাক সহায় কৰিব পাৰোঁ, পঞ্চায়তক সহায় কৰিব পাৰোঁ আৰু ঠিক তেনেধৰণে তেখেতলোকেও যাতে আমাৰ কৃষকসকলক সহায় কৰিব বুলি আশা কৰি আজি এখেতক আমাৰ ফালৰ পৰা ঠিক এনেদৰে বিভিন্ন সময়ত জিলা বিষয়াসকলক জিলাৰ উপায়ুক্ত মহোদয়, জিলা CO মহোদয়, BDO মহোদয়, কৃষি বিষয়া, মেইন বিষয়া অধিকাৰীসকলৰ লগত কৃষকৰ উন্নতিৰ হকে কথা বতৰা পতা হয়। আগন্তুক সময়ত যাতে কৃষকসকলক কেনেকৈ উন্নতি পথত আগবঢ়াই নিব পৰা যায় তাৰ ওপৰত কৃষক সবলীকৰণ মঞ্চৰে চিন্তাধাৰা কৰি আগবাঢ়িছে। আশা কৰিছোঁ কৃষকসকলে কৃষক সবলীকৰণ মঞ্চৰ লগত যোগদান কৰি আৰু আমিও তেওঁলোকক যাতে সহায় সহযোগিতা কৰিব পাৰোঁ। এয়া দেখিছে মহিলাসকল এটি গোট গঠন কৰিলৈ তেওঁলোকে ওলাই আহিছে আৰু গোট গঠন কৰিলৈ 10গৰাকী 15গৰাকী হৈ তেওঁলোকে খেতি কৰিবলৈ আৰম্ভ কৰিছে। এয়া হ'ল কাঠফুলাৰ প্ৰশিক্ষণ। 30গৰাকী মহিলাই প্ৰশিক্ষণ লৈছিল। আজি কাঠফুলা খেতি তেওঁলোকে কৰি আছে আৰু কাঠফুলা তেওঁলোকে বিকিবলৈ আৰম্ভ কৰিছে, সবলীকৰণৰ দিশত আগবাঢ়িছে। আৰু ঠিক তেনেধৰণে প্ৰতিখন গাঁৱতে আমি গোট গঠন কৰি খেতি কৰাৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে আমি কৃষি সবলীকৰণ মঞ্চৰে আগবাঢ়িছোঁ। এয়া দেখিছে বৰ্তমান গাঁৱৰ মহিলাসকল গোট গঠন কৰিলে তেওঁলোকে নিজে হাতত কোৰ লৈ এয়া ওলাই আহিছে পথাৰত খেতি কৰিবৰ কাৰণে। তেওঁলোকেতো আগতে পথাৰত ৰোৱনী দাৱনীটো কৰে, বৰ্তমান তেওঁলোকে ৰবি শস্য কৰিবৰ কাৰণে হাতত কোৰ লৈ ওলাই আহিছে। কিন্তু আমি চৰকাৰৰ ওচৰত অনুৰোধ কৰিব বিচাৰোঁ আমাৰ যি কৃষি সবলীকৰণ মঞ্চৰ প্ৰতিটো গোট যিবিলাক প্ৰকৃততে কৃষক হয় তেখেতলোকক যাতে কিছু খেতি কৰিবৰ কাৰণে যাতে সুবিধা প্ৰদান কৰে। যেনেধৰণে বৰ্তমান দেখিছে মহিলাসকল হাতত কোৰ লৈ ওলাই আহিছে। যদি আজি তেওঁলোকৰ হাতত যদি এখন পাৱাৰ টিলাৰ থাকিলে হয় নিশ্চয় তেওঁলোকে খেতি পথাৰ কৰিবলৈ কোনো অসুবিধা নহ'ল। ঠিক তেনেধৰণে চ'লাৰ ছিষ্টেম আৰু খেতি সঁজুলিবিলাক যাতে চৰকাৰে আগবঢ়াব বুলি আমি আশা কৰিছোঁ। ভৱিষ্যত যাতে অসমখন এখন কৃষি প্ৰধান দেশলৈ ৰূপান্তৰিত কৰিব পাৰোঁ তাৰ ওপৰত আমি সকলোৱে চিন্তা চৰ্চা কৰি জয় আই অসম।